এতিয়া ঠাণ্ডাৰ দিনৰ বন্ধাকবিখিনি বজাৰত আহে মোৰ তেতিয়া ভজৰ তৰকাৰী এখন খাবৰ কাৰণে মস্ত ইচ্ছা যাই থাকে যিহেতু এতিয়া আৰু বন্ধাকবি এভেইলেবল বুলিয়ে ক'ব লাগিব বজাৰত বন্ধাকবি আনিল সেইকাৰণে বোলো এখন তৰকাৰী বনাই দিওঁ যিহেতু গোটেই যোগাৰখিনি আনছিয়ে আৰু কেনেকৈ বনালোঁ সেইখিনি আপোনালোকক দেখাম মই যিহেতু ভিডিঅ' দিওঁৱেই আপোনালোকক ভাবলোঁ এইখিনি বনাই কেনেকৈ বনালোঁ আজি তৰকাৰীখন আপোনালোকক দেখাই দিম এই তৰকাৰীৰ যোগাৰখিনি লৈছোঁ তৰকাৰী যোগাৰত আছে বাংনা আছে তাৰপিছত আলু আছে স্কচ আছে আগফালা বন্ধাকবি ভাজিয়ে খালোঁ আৰু আগফালা আছিল তাৰপিছত এটা ওলকবি এটা পিঁয়াজ এইখিনি ইয়াত ভালকৈ লৈ কেনে এতিয়া গোটেইখিনি কাটি লওঁ কাটা হোৱাৰ পাছত গোটেইখিনি এইখিনিতে দেখছি না গোটেইখিনি যেনেকৈ কাটিব পাৰি আৰু সেনেকৈ কাটি ল'লোঁ সৰু সৰু টুকুৰা কৰি কেনে তাৰপাছতে কেৰাহী গেছৰ ওপৰত দি কিনে এতিয়া তেলো দিলোঁ তেলখিনি গৰম হৈ যোৱাৰ পাছতে পাঁচফোৰণ আধা চামুচ দিছোঁ তাৰপিছত জিৰা আধা চামুচ দিছোঁ দি কেনে এটা শুকনা জ্বালা দিছোঁ এটা তেজপাত দিছোঁ দি কেনে এটা পিঁয়াজ দিছোঁ পিঁয়াজখিনিও ভালকৈ ৰঙা কৰি এতিয়া ভাজি ল'ম পিঁয়াজখিনি ৰঙা কৰি ভাজা যোৱাৰ পাছত আদা নহৰু 1 চামুচমান দি দিওঁ আদা নহৰুখিনি দিলে অলপমান সোৱাদটো বাঢ়ে আৰু সেইকাৰণে অলপমান আদা নহৰু দিছোঁ আদা নহৰুখিনিও ভালকৈ কাঁচা গন্ধ যোৱাকলৈকে ভাজি লওঁ আদা নহৰুখিনি ভালকৈ ভাজা হোৱাৰ পাছতে এতিয়া যিখিনি কাটি লৈছিলোঁ চব্জিখিনি সেইখিনিত চব্জিখিনি এতিয়া তেলতে দি দিলোঁ এতিয়া মই আৰু ভালকৈ ভাজি ল'ম যাতে তেলখিনি সকলোৱে লাগি যায় চব্জিখিনিৰ লগত সেনেকৈ ভালকৈ ভাজি লওঁ চব্জিখিনি ভালকৈ ভাজা যোৱাৰ পাছত এতিয়া সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু প্ৰয়োজন অনুসৰি হালধি দিলোঁ হালধি আৰু নিমখ দিয়াৰ পাছতে এইখিনিত আৰু মই অলপ সময়ৰ কাৰণে ভাজি লওঁ এখন তৰকাৰী কোনি কোনি খাই কেনে ভাল পায় আপোনালোকে জনাবচোন মোৰ কিন্তু এখন তৰকাৰী খুব প্ৰিয় আৰু এৰে লগত যদি ৰঙালাও অলপমান দিব পাৰিলে হয় আৰু সদলাকৈ এতিয়া ভালকৈ ভাজাৰ পাছত এতিয়া 5 মিনিটমানৰ কাৰণে ঢাকনাখন লগাই দিম 5 মিনিটমান হৈ যোৱাৰ পাছত এতিয়া ঢাকনা গুচাই কেনে চাওঁ এতিয়া ভালকৈ লাৰি চাইছোঁ অলপমান তলত লাগা আন হৈছে মানে ভাজা ধুনীয়া কৰি ভাজা গৈছে ভাজা যোৱাৰ পাছত এতিয়া আদা নহৰু যি খুন্দি লৈছিলোঁ সেই খুন্দা আদা নহৰু খুন্দনাটো এতিয়া অলপমান আখলি কেনে পানী দিছোঁ মই আৰু বেছি পানী ইয়াতে আৰু বেলেগ কৰি নেদাওঁ যিহেতু মই ভালকৈ ভাজি লৈছোঁ ভাজাওঁতে প্ৰায় 40% মান 50% মান ভাজিয়ে লৈছোঁ ভালকৈ সিজিয়ে লৈছোঁ সেইকাৰণে এতিয়া ঢাকনা লগে লগে ভালকৈ মানে ভাজি ল'ম যেতিয়ালৈকে নহয় তেতিয়ালৈকে ঢাকনা লগে লগে ভালকৈ ভাজি ল'ম ঢাকনা লগাই দিলোঁ এতিয়া পুনৰ একবাৰ তাৰপিছত মাজতে মই চাই থাকিম ঢাকনা গুচি কিনে চালোঁ মোৰ আঞ্জাখন ধুনীয়া কৰি হৈ গৈছে বেছি সময়ো নালাগে এখন তৰকাৰীত খুব বেছি 20-25 মিনিটমানৰ ভিতৰতে হৈয়ে যায় এখন তৰকাৰী তাৰপিছতে ধুনীয়া কৰি হৈ গ'ল এতিয়া মই ধনিয়া দিলোঁ অলপমান যিহেতু ধনিয়া আলছি সেইকাৰণে ধনিয়া দিলোঁ অলপমান ধনিয়া দি কিনে পৰিৱেশন কৰি কিনে আপোনালোকক দেখালোৱে ৰেচিপিটো চাই কেনে কেনে লাগিল আপোনালোকে জনাই কেনে থৈ যাব আজিলৈ আহিছোঁ দিয়ক বাই বাই নতুন এটা ৰেচিপিত আৰু পুনৰ আপোনালোকক লগ পাম